সৌভাগ্যৰ কথা, কাৰণ 1400 শতিকাত প্ৰতিষ্ঠা হোৱা এই গোভা দেও ৰজাৰ মন্দিৰত আজি প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ইয়াত প্ৰৱেশ কৰিব। আৰু এই এটা হৈছে ঐতিহাসিক দিন হ'ব, যিহেতু মুখ্যমন্ত্ৰী প্ৰথমবাৰৰ বাবে ইয়াত প্ৰৱেশ কৰিব, তাৰ কাৰণে আমি ঐতিহাসিক দিন আৰু আমাৰ কাৰণে সৌভাগ্যৰ কথা। আৰু ইতিমধ্যে আমি ৰাতিটো কাম কাজ কৰিছোঁ, ইয়াতে সকলোখিনি ব্যৱস্থাপনা ঠিক কৰি ৰাখিছোঁ আৰু তেখেতক আমি আদৰিবলৈ আমি সাজু হৈ আছোঁ। গোভা ৰজাৰ য'ত যেনেকুৱা আছে বা বিশেষসকল সকলোৱে আহি উপস্থিত হৈছে, আমাৰ পূজাৰীসকল উপস্থিত হৈছে। গতিকে আমাৰ কাৰণে যিখিনি আমাৰ নিশ্চিতভাৱে আমাৰ এই মন্দিৰত প্ৰৱেশ কৰি তেখেতে আমাৰ সমস্যাবিলাকক বুজ ল'ব আৰু আশীৰ্বাদ গ্ৰহণ কৰিব। ফা মহাদেৱৰ ওচৰত আমাৰ ক্ৰীড়াসকলৰ সৰ্বোচ্চ দেৱতা হৈছে ফা মহাদেৱ, অৰ্থাৎ শিৱৰ ওচৰত তেখেতে এটা আশীৰ্বাদ গ্ৰহণ কৰিব। তেখেতৰ যাত্ৰা শুভ হওক, আমাৰ এই কামনা, আৰু তেখেতৰ আগন্তুক দিনবিলাক ভালদৰে কুশলে যাওক, এই আমাৰ কামনা। আৰু আমাৰ কাৰণে সৌভাগ্যৰ দিন এইটো এটা, আৰু গোভা ৰাজ্যৰ বাবে, গোভা ৰাজ্যৰ জনসাধাৰণৰ বাবে, আৰু গোভা ৰজাৰ বাবে, আৰু গোভাৰ বা বিষয়াসকলৰ বাবে এইটো ঐতিহাসিক ক্ষণ। আৰু এনেধৰণৰ আমি মুখ্যমন্ত্ৰীটোক আজি আমাৰ এই দেওশাল মন্দিৰত দেখিবলৈ পাম। আৰু তাৰ কাৰণে আমি সকলোকে আজি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমি নিজকে ধন্য মানিছোঁ, কাৰণ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী প্ৰৱেশ কৰিব ইয়াত।